বোধগম্য হৈছেনে বাৰু বাই হৈছেনে খুব সুন্দৰকৈ আপোনাৰ অৱগত কৰিছোঁ গতিকে এতিয়া ব্ৰহ্মাদেৱে কৈছে যে সেই জগতখনৰ কথা সেই ব্ৰহ্মাণ্ডখনৰ কথা এই থৈ অহা ব্ৰহ্মাণ্ডখনৰ কথা মনত পৰিছে ভগৱন্তে চেতন শক্তি দি পেলাই তেওঁ কৈছে যে তুমি পুনৰ সৃষ্টি কৰিব লাগিব কি সৃষ্টি কৰিব লাগিব সেই যে প্ৰথমতে যে কৰিছিলা বা আগতেও বহুবাৰ তুমি কৰিছিলা সেইখন জগত আৰু সেইখন জগতক মনত পেলাই দিয়াৰ কাৰণে ব্ৰহ্মাদেৱে তেতিয়া ভাবিছে হাই ভগৱান এই মনুষ্যসকলে তোমাৰ নিচিনা এজন সৎপুৰুষ নিৰ্মল তত্ত্ব কিয় তেওঁলোকে সেৱা সৎকাৰ কৰি উদ্ধাৰ নহয় এই কথাটোকে ব্ৰহ্মাদেৱে ভগৱন্তৰ চৰণত কৈছে কি কৈছে হে ৰাম এহি মহাদুখে পৰে নৰকত দুখ পাৱে নানা মত একে তুমি মাত্ৰ ভজিবাৰ ঠাই যিহেতু সত্য সতত আন অসত্যত প্ৰয়োজন নাই কৰিলো কৰি নিৰ্ণয় যদি কিছু আছে বিচাৰত পুনু সিটো সত্য নৰহয় হে ৰাম জানো মায়া গুণে বহু ৰূপ ধৰি তুমিহে কৰা প্ৰকাশ এহিহে নিমিত্ৰে সিহবাকো দেখি সত্যৰ কিছু আভাস হে প্ৰভু তুমি এই জগতখনত আপুনি গাড়ী এখন কিনি আনিলে নে বাপ সাধাৰণভাৱে বুজোচোন কথাবিলাক গাড়ীখন কিনি আনিলে ড্ৰাইভাৰো আছে সকলো ঠিক নতুন গাড়ী কিন্তু গাড়ীখন চলাবলৈ আপোনাক কি লাগিব বাপ গাড়ীখনটো নচলে ড্ৰাইভাৰো আছে গাড়ীখনত ইঞ্জিনো আছে সকলোবিলাক আছে সব আছে কিন্তু গাড়ীখন নচলে পেট্ৰলটো নাই ইন্ধন যাক ইন্ধন বুলি কয় কি বুজিছেনে ইন্ধন এই জগতখন চলাবলৈও ইন্ধনৰ প্ৰয়োজন আছে ড্ৰাইভাৰ যেনিবা ভগৱন্ত পুৰুষ গাড়ীখন যেনিবা ব্ৰহ্মাণ্ড ভগৱন্ত পুৰুষো আছে ব্ৰহ্মাণ্ডখনো আছে কিন্তু ব্ৰহ্মাণ্ডখন নচলে এটা চলিবৰ কাৰণে কি লাগিব ইন্ধন লাগিব আৰু ইন্ধনটো কি মায়া মায়াৰ দ্বাৰা জগতখন নিয়ন্ত্ৰণ হৈ থাকে চলিত হৈ থাকে আপুনি মই যদি গতি কৰিছোঁ আপুনি মই যদি ভাবিছোঁ আপুনি মই যদি কিবা এটা কৰিছোঁ সকলো কি মায়াৰ প্ৰভাৱ পৰি আছে মায়াৰ দ্বাৰা মায়া শক্তি আৰু এই মায়াৰ প্ৰভাৱত ব্ৰহ্মাকে প্ৰমুখ্য কৰি সমস্ত জীৱবিলাক মায়াৰ অধীন তো মায়াৰ অধীন তা মায়াৰ ওপৰত কোন ভগৱন্ত পুৰুষ কৃষ্ণ একদেৱ দুখ হাৰি কাল মায়াদিৰো অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱনা হীনা হিয়াৰ সৃষ্টি স্থিতি অন্ত কাৰী দেৱ তান্ত বিনে আন নাহি কেব জানিবা বিষ্ণু হে সমস্ত জগতে হার জানিবা বিষ্ণু হে সমস্ত জগতে সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী কোন ভগৱন্ত পুৰুষ আৰু মায়াৰ গৰাকী কোন ভগৱন্ত পুৰুষ আৰু মায়া ভগৱন্তৰ
স্বামী নহয়নে বাৰু এই মায়াই সমস্ত জগতখনক চলাই থাকে আৰু মায়াৰ কাম কি মায়াই কি কৰে মায়াৰ কাম হ'ল সঁচা বস্তুটোক মিছা কৰি দেখুওৱা আৰু মিছা বস্তুটোক সঁচা কৰি দেখুওৱা আৰু তাৰ প্ৰভাৱতে পৰি আমাৰ সংসাৰখনত যিবোৰ বস্তু মিছা মিছা মানে কি আমি যে মিছা কথা কওঁ সেইটো মিছা নেকি মিছা মানে অস্থায়ী যিবোৰ বস্তু অস্থায়ী তাকে মিছা বুলি কৈছে যিবোৰ বস্তু অস্থায়ী তাকে মানে বাৰু এতিয়া মায়াই আমাক কি কৰে মায়াই আমাক সঁচাটো মিছা কৰি দেখুৱাই মিছাটো সঁচা কৰি দেখুৱাই এতিয়া সঁচাটো কোনবিলাক সঁচাক আমাক মিছা কৰি দেখুৱাইছে বা সঁচা বস্তু কি কি কওকচোন জগতৰ সঁচা বস্তু কি গুৰুদেও নাম ভকত মাত্ৰ 4টা বস্তু সঁচা ভক্তি ভক্ত সাধু শাস্ত্ৰ চৈতন্য নিশ্চয় সেইকাৰণে এই 4 বস্তু বুলি কয় বস্তু মানে কি বাকিবোৰ সব বস্তু মানে সঁচা বাস্তৱ তাৰমানে বাস্তৱৰ পৰা বস্তু শব্দটো আহিছে বাস্তৱ মানে সত্য নহয় জানো সত্য বস্তুটো কি গুৰু আজিও আছে কাইলৈ আছে আগতেও থাকিব গুৰু মানে ভগৱন্ত গুৰু বুলি নকয় জানো পৰম গুৰু দেৱ তেওঁই নাম তেওঁই ভকত তেওঁই গুৰুদেও নাম ভকত এই 4 তত্ত্বক বস্তু বুলি কৈছে আগতেও আছে আজিও আছে ভৱিষ্যতেও থাকিব বাকিবোৰ সব বস্তু এটা গুৰুদেও নাম ভকত সঁচা বস্তুটো মিছা কৰি দেখুৱাইছে আমি গুৰুক নেমানো জানো মিছা সঁচাটোক আমি মিছা বুলি দেখুৱাই আছো নহয় এই বাদ দে গুৰুৰ কথা মানিম নেকি ভাগৱত গুৰু শাস্ত্ৰ গুৰু মানো জানো ভাগৱতৰ কথা নেমানো সঁচা হোৱালে মানিলোহেঁতেন আমি মিছা দেখিছোঁ আমাৰ দৃষ্টিত মায়াই ভাগৱতখনক মিছা বুলি দেখুৱাইছে ভগৱন্তক আমাৰ মিছা বুলি দেখুৱাইছে ভগৱন্তলৈ ভয় থকা হ'লে আজি নামঘৰত ভৰি থাকিলে তো ভয় নাই না এই কি ভাগত শুনিয়ে আছোঁ একেবোৰ কথাই এটা কাহিনী গল্প বুলি ভাবি লৈছে এইটোৱে হ'ল মায়াৰ প্ৰভাৱ হয় নহয় বাৰু কথাটো মিছা কৈছোঁ নি হয় তাৰমানে আমাক এই সঁচা বস্তুখিনি ওপৰত আজি যদি ইয়াত যদি ক'লেহেঁতেন বোলে আজি ভগৱান ডাইৰেক্ট অৱতাৰ হ'ব যাক যেনেকৈ কি লাগে ল'ব পাৰিব কিন্তু আহিবই আপুনি ইয়াত সোমাব নোৱাৰে বুলি ক'লোঁ নহয় কিমান কেনি জঁপিয়াই আহিব ঠিকনা কিন্তু ভগৱন্তে সেই তেনেকৈ নিদিয়ে কাৰণে নাই এই ভাৱনাটো সঁচা কথাটোক আমাক মিছা কৰি দেখুৱাই আছে তাৰ কাৰণে জীৱই কি হয় লতিগতি হয় যন্ত্ৰণা ভুগিব লগা হয় দুখ পাব লগা হয় এই কথাটোকে কৈছে আজি ব্ৰহ্মাদেৱ আৰু মিছা বস্তুটো সঁচা কৰি দেখুৱাইছে অসাৰ সংসাৰ বুলি কৈছে সংসাৰৰ সকলো বস্তু অসাৰ ভাজ্যা অসাৰ স্বামী অসাৰ পুত্ৰ অসাৰ সেইটো কথা কেনেকৈ আৰু ভাগৱতৰ কথা সকলো কথা মানিব নোৱাৰি আকৌ দেই বাবু অৱস্থা তো ভাজ্যা অসাৰ বুলি কোৱাৰ লগত এতিয়া ভাজ্যাজনী নহ'লে নচলে দেখোন পুত্ৰ অসাৰ বুলি ক'লে পুত্ৰ খেদি দিব লাগিব নেকি গৃহখন অসাৰ বুলি কৈছে তো ভাগৱতৰ এই কথাবিলাক সঁচা নহয় নি বাৰু মোৰ নহয় লাগে যদি অসাৰ হয় তেন্তে সমস্ত জগতত কিয় সাৰ হিচাপে তেওঁলোকক লৈ আপত্তি আছে কোনে কাক এৰিব পাৰিছে আজিলৈকে কোনোবা এজনে কাৰোবাক এৰিব পাৰিছে নেকি পত্নীগৰাকীয়ে স্বামীক এৰিব পাৰিছেনে স্বামীজনে পত্নীক এৰিব পাৰিছেনে ঘৰ দুৱাৰ নবনোৱাকৈ আছেনে টকা পইচা সংগ্ৰহ নকৰাকৈ আছেনে কিন্তু ভাগৱতে কৈছে অসাৰ সংসাৰ এইবিলাক যত দেখা ভাজ্যা পুত্ৰ হবে অকাৰণ বুলি ক'লে অকাৰণ বুলি কোৱাৰ লগে আজি ভাগৱতৰ এই কথা শুনাৰ পাছত আইগৰাকী ক'ব লাগে যে তোৰ লগত আৰু মোৰ সম্বন্ধ নাই তই জাগি য'ত যা তহঁতি অকাৰণ মই ভাগৱতৰ কথা কৈছোঁ যুক্তি আনিছোঁ আপোনালোকক বুজিব কাৰণে ভাবকচোন এবাৰ যে ভাগৱতে মোক ভুল কৈছে নেকি এনেই কৈ আছে কথাবিলাক কিন্তু আমি ভাগৱতৰ কথা মনা নাই তুমি অসাৰ বুলি ক'লে হ'ব নেকি আমিতো তাৰ হাৰ দেখিছোঁ গৈ মই ভাগৱতৰ পৰা গ'লে ভাতকেইটা কোনে বাঢ়ি দিম তুমি অসাৰ বুলি ক'লে হ'বনে মই অফিচলৈ গৈছোঁ আপোনালোকে খেতি বাতিলৈ গৈছে কোনোবাই ব্যৱসায়ীলৈ গৈছে ঘূৰি আহি আইগৰাকীয়ে নিদিলে নহয়েই
সতী সন্তানবিলাকে আপোনাক উপকাৰ কৰি আছে, বেমাৰৰ সময়ত চাইছে, কেনেকৈ অসাৰ হ'ল? তো ভাগৱতে মিছা কথা কৈছে। মহা তাৎপৰ্য আছে, এনেই কোৱা নাই। ভাগৱতে এটা লাইন, এটা আকাৰ, এটা হুঁচৰিকে মিছা কথা নকৰে। অসাৰ সংসাৰ কোনখন? যিদিনা আপোনাৰ ভাৰ্যাগৰাকীয়ে আপোনাক যেতিয়া টেকেজা দিব, যিদিনা ভাৰ্যাগৰাকীৰ মুখৰ কথাবিলাক সহিব নোৱাৰি আপুনি আত্মহত্যা কৰিব লগা পৰ্যন্ত হৈছে, বা আপুনি যিবিলাক সতী সন্তান জন্ম দিলে সংসাৰৰ নীতি নিয়ম এৰি মাক দেউতাকক অৱজ্ঞা কৰি জগতৰ অকল্যাণ সাধন কৰি আছে, সেইবিলাকহে অসাৰ। এইবিলাক অসাৰ। কিন্তু যিখন ঘৰত বায়ে একত্ৰ হৈ ঈশ্বৰৰ উপাসনা কৰিছে, সতী সন্তানে জগতৰ কল্যাণ সাধন কৰিছে, জগতৰ মংগল সাধন কৰিছে, তেনেকুৱা সংসাৰ সাৰ, এইবিলাক সংসাৰক ভগৱন্তই কৃপা পৰখি থাকে, এইবিলাক যেন যুগে যুগে থাকে, এইবিলাক অসাৰ নহয়। যদি অসাৰ হ'লহেঁতেন তেন্তে মহাত্মা গান্ধীৰ কথা আপুনি মই আজি উল্লেখ নকৰিলোহেঁতেন। বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, কৃপালু শংকৰ গুৰু, মাধৱ গুৰু, এইবিলাক সাৰ, জগতৰ কল্যাণ কৰি থৈ গ'ল। আজি কৃপালু শংকৰ গুৰুজনে অনুবাদ কৰি থকা ভাগৱত আপুনি মই পঢ়ি আছোঁ, এইবিলাক সাৰ। অসাৰ কোনবিলাক? আপোনাৰ মোৰ সংসাৰবিলাক, যিবিলাক সংসাৰে জগতৰ কল্যাণ সাধন কৰা নাই, যিবিলাক লোকে স্বামীৰ কল্যাণ নকৰে, স্বামীয়ে পত্নীৰ কল্যাণ নকৰে, সতী সন্তানে দেউতাকৰ কল্যাণ নকৰে, কেৱল ব্যক্তিকেন্দ্ৰিক হিচাপে থাকে, এইবিলাক সংসাৰ অসাৰ। এইবিলাকৰ পৰা নিজৰটো নায়েই, জগতৰ অকল্যাণ হয়। গতিকে ভাগৱতে মিছা কথা কোৱা নাই। সেইসকল লোককে অসাৰ সংসাৰ বুলি কৈছে, যে যিবিলাকৰ কাৰণে তুমি ইমান ভাবিছা সেইবিলাক। কিন্তু যিটো সন্তানে বা যিটো পৰিয়ালে নিজৰ পৰিয়ালটোৰ বাদে জগতৰ কল্যাণ সাধন কৰি আছে, সেই পৰিয়ালটোৰ কাৰণে আপুনি দিনে ৰাতিয়ে খাটিব লাগিব। আপুনি নহয়, ঈশ্বৰে খাটে। সেই পৰিয়ালটোৰ ঘৰত ঈশ্বৰে বৰপিয়া পাৰি বহি লয়, আপুনি বাদ দিয়ক, ঈশ্বৰে। গম পাইছেনে কথাটো? এই কথাটো কিন্তু আমি উপলব্ধি কৰিব লাগিব। এতিয়া আমাৰ পৰিয়ালবিলাকত কি অভাৱ হৈছে, কিহৰ কাৰণে এইবিলাক হয়, আমি জানিব লাগিব ভাগৱতৰ মাধ্যমেদি। কি অভাৱ আছে? মই এটা কাহিনী ক'ম আপোনালোকক, সৰুকৈ। কাহিনীবিলাক ক'লে মনবোৰ ভাল লাগে, বুজিবলৈ সুবিধা হয়। নে বাই, টোপনি আহিছে নি? আজি নাই আহা। আজি মই এটা মন্ত্ৰ লৈ আহিছোঁ। আনকালে নিদ্ৰাবান মাৰোঁ, আজি নামাৰোঁ। আজি মন্ত্ৰটো মই উল্টাকৈ মাৰিছোঁ, সেইকাৰণে কাৰো টোপনি নাই। নে বাপ? এই আনকালে যোৱা সপ্তাহত বৰ শুলে, দেই শুলে। মই ঘৰত কৈছোঁ, আজি ভাগৱত কৈ ভাল নালাগিলে। মোৰ মুখাগত কৈ থকা মানুহে যদি সকলোৱে শুয়ে থাকে। আজি নাই হোৱা। মই ঘৰতে ভাবি আছোঁ, হে প্ৰভু কিবা এটা মন্ত্ৰ এটা দিয়া যাতে ৰাইজ নুশুৱে। চৈতান, চৈতান, চৈতান জানেনে? দেখিছে নাই? চৈতান দেখিছে নাই? নাই দেখা? গালি পাৰে নাই চৈতান বুলি? সেই গালি পোৱাটোৱে চৈতান। এই যে গালি পাৰে চৈতান, চৈতান, তো কিয় চৈতান বুলি কয়? কিয় কয়? চৈতানৰ পৰিভাষা কি? চৈতানৰ চৰিত্ৰ কি? চৈতান সেইজন যাৰ হৃদয় নাই। যাৰ হৃদয় নাই তাকে চৈতান বুলি কয়। হৃদয় থকা মানুহে চৈতান হ'ব নোৱাৰে, হয়নে? দেউতাকে কাম বন কৰি আনি পইচাকেইটা মানি বেগটোত থৈছে, কাইলৈ বজাৰখন কৰিব লাগিব, ঘৰৰ অভাৱ অভিযোগ। আপোনাৰ ঘৰৰ কোনোবা এজনে পইচা বেগটোত দেখি আটাইকেইটা সৰকাই লৈ গ'ল, তাৰমানে সি চৈতান হয় নাই? হয়। কেলৈ হয়? তাৰ হৃদয় নাই। সি উপলব্ধি কৰিব নোৱাৰিলে যে দেউতাই দিনজোৰা পৰিশ্ৰম কৰাৰ পাছত এই পইচাকেইটা আনিছে পৰিয়ালটো পৰিচালনা কৰিব বা চলাব। এই কথাটো ভাবিব নোৱাৰা লোকজনে হৃদয়হীন হয় নাই? সেইজনে চৈতান হয় নাই? চালা চৈতানে গোটেই পইচাকেইটা লৈ, হয়নে? এই চৈতানে যেতিয়া হৃদয় নাই, চৈতানে ভাবিলে যে মোক এখন হৃদয় লাগে,
সদায় হৃদয়হীন হিচাপে কেনেকৈ থাকিম? আমেৰিকাৰ ডাক্তৰ ফষ্টাছ বহুত ধনী মানুহ, বহুত ধন টকা পইচা আছে। চৈতন্যই গৈ ডাক্তৰ ফষ্টাছক ক'লেগৈ, সৌৰা মোক এখন হৃদয় লাগে। আৰু সেই চৈতন্যই ভাবিছে যে মই এখন হৃদয় বিচাৰি ফুৰিম, সেই হৃদয়খন গাঁৱৰ মানুহক যদি বিচাৰোঁ নিদিয়ে, কাৰণ গাঁৱৰ মানুহবোৰ সহজ সৰল, হৃদয়খনলৈ জীয়াই আছে, হয়নে কওক? গাঁৱৰ মানুহবিলাকৰ হৃদয় আছে। আজি যদি ইয়াত কিবা এটা হয় ন, গোটেই গাঁও উঠি আহিব, আহিবনে? টাউনত নাহে। চৈতন্যই জানিলে গাঁৱত হৃদয় বিচাৰিলে নিদিয়ে, কাৰণ গাঁৱৰ মানুহবিলাক সহজ সৰল, তেওঁলোকে হৃদয়খনক লৈ জীয়াই আছে। আছোনে নাই? আপোনাৰ দুখ দুৰ্গতি হ'লে, যন্ত্ৰণা হ'লে গাঁৱৰ মানুহবোৰ যায় নে নাযায়? হৃদয় আছে, অনুভৱ কৰে। গাঁৱৰ এজন জ্ঞাতি, তেওঁৰ আজি বিপদ হৈছে, মাতেষা মাতিব লাগে নে বা হৃদয় আছে। চৈতন্যই জানে গাঁৱৰ মানুহৰ ওচৰত হৃদয় বিচাৰি গ'লে নিদিয়ে। গম পালেনে? এই দুখীয়া মানুহবোৰৰ ওচৰলৈ যাব নেকি হৃদয়খন বিচাৰি? দুখীয়া মানুহবিলাকে আৰু নিদিয়ে। আমি কয় নহয় বোলে দুখীয়া ঘৰত খাবলৈ যাবা, ধনী ঘৰত চাবলৈ যাবা। দুখীয়া মানুহৰ হৃদয় আৰু গভীৰ, নুহুই খুৱাব, নাখাই খুৱাব, এনেকুৱা হৃদয় লৈ ফুৰিছে। তেতিয়া ক'লৈ যাব? এই ধনী মানুহৰ ওচৰলৈ যাম, টাউনৰ একদম প্ৰকাণ্ড ধনী মানুহ, ডক্তৰ ফষ্টাছ বাছি ল'লে, সৌৰা হৃদয় দিয়া, দিবানী হৃদয়। বোলে হৃদয়খন কেলৈ দিম আকৌ? দিয়া বোলে হৃদয়, তোমাৰ হৃদয়খন লাগে, মোৰ হৃদয় নাই। বোলে হৃদয়ৰ বিনিময়ত তুমি কি দিবা? তুমি যি বিচাৰা। মই সত্যাং, মই সকলো বস্তু দিব পাৰোঁ। বোলে দিব পাৰা? অঁ দিব পাৰা। বোলে তুমি মই ভবা মতে গোটেই বস্তুবোৰ দিবা না? বোলে গোটেইখিনি দিম। চুক্তি কৰা লিখিলে আৰু একদম দলিল এখন লিখিলে আৰু ফষ্টাছে হৃদয় দিব আৰু চৈতন্যই তেওঁ বিচৰা সকলো বস্তু দিব। চুক্তি হ'ল। ফষ্টাছে হৃদয়খন দি দিলে চৈতন্যক, আৰু চৈতন্যই কৈছে তুমি কি কি লাগে কোৱা। তেওঁ ক'লে হ'ব, প্ৰথমে আমি মানুহে আচলতে কি বিচাৰোঁ? একদম সাধাৰণ কেইটামান বস্তু বিচাৰোঁ। প্ৰথমে বিচাৰে যে মোক এটা সুন্দৰ স্বাস্থ্য দিয়া, তুমি দেখিবলৈ ধুনীয়া হ'ব লাগিব, সুস্থ পুষ্ট হ'ব লাগিব, একদম যেন মই নমৰিমেই, এনেকুৱা এটা শক্তি দিয়া। চৈতন্যই ক'লে হ'ব, লৈ লোৱা। লগে লগে ফষ্টাছ ধুনীয়া হ'ল, দেখিবলৈ ভাল হ'ল, সুঠাম দেহা। তাৰপিছত কি বিচাৰিব? যেতিয়া স্বাস্থ্য হ'ল, সুন্দৰ হ'ল, ক'লে যে মোক ধুনীয়া এগৰাকী পত্নী দিয়া। স্বাস্থ্যটো আছে আৰু হ'ব, পত্নী দিলে, একদম ধুনীয়া, এগৰাকী নহয় 3গৰাকীমান দি দিলে, লৈ লোৱা। এতিয়া পত্নী হ'ল, স্বাস্থ্য হ'ল, আৰু কি লাগে? বোলে ধন টকা পইচা দিয়া, আকৌ ঘৰ এটা দিয়া, দিলে, গাড়ী মটৰ দিলে, অঁ লৈ লোৱা, চব লোৱা। আৰু কিবা? বোলে মাটি সম্পত্তি দিয়া, যিমানখিনি প্ৰয়োজন গোটেইখিনি দি দিলে। কোনে দিলে? চৈতন্যই, কাৰণ চৈতন্যই দিব পাৰে, দি দিলে। বোলে আৰু কিবা লাগিব নেকি? তেওঁ চালে আৰু কেইটামান বস্তু লাগে আৰু সেইকেইটাও দিলে। অঁ হ'ব, আৰু নিবিচাৰিবা, আৰু তোমাক যিমানখিনি লাগে সিমানখিনি দি দিলোঁ। আৰু চৈতন্যই হৃদয়খন লৈ গুচি আহিলে। কিন্তু পাছত হ'লে মোক নুদুখিবা। চৈতন্য গুচি আহিলে। ডক্তৰ ফষ্টাছে এতিয়া হৃদয়বিহীন এজন মানুহজনীয়ে মানুহটোৰ ওচৰলৈ যায়, মানুহজনী মৰম কৰিব লাগে বুলিও নাজানে, মাত খা মাতিলে ঘূৰাই ধুনীয়াকৈ ক'ব লাগে বুলিও নাজানে, কাৰণ হৃদয় নাই ন। তো মানুহজনী কেলৈ থাকিব? ধন টকা পইচাখিনিক লৈ থাকিব নেকি? যদি যিজন মানুহৰ ওচৰত মৰম নাই, চেনেহ নাই, হৃদয় নাই, বুজি নাপায় কথা, কি কৰিব লাগে তাক নাজানে। হৃদয় থকা মানুহে জানে এইবিলাক কথা, কাৰণ হৃদয়খন দি দিলে। ধনখিনি আনিছে, কাক দিব, কি কৰিব, একো নাই, হৃদয় নাই, দয়া নাই, মমতা নাই, কৰোণা নাই, প্ৰেম নাই, হৃদয়তে থাকে এইবিলাক বস্তু। হে বা এতিয়া ফষ্টাছ মানুহজনীও গ'ল, তেওঁ ওচৰলৈ কোনো নাহে, মানুহক মাতিব নাজানে, ককথা, হৃদয় নাই, হৃদয়খন লৈ গ'ল। আৰু এটা সময়ত সেই ফষ্টাছে যে হৃদয়বিহীন হিচাপে তেওঁ কি কৰিলে? আত্মঘাতী কৰিব লগা হ'ল। সকলো আছে, এটা নাই, সকলো নাই, এটা আছে। কি বাৰু? আপোনাৰ ধন নাই, টকা নাই, কিন্তু আপোনাৰ কি আছে? হৃদয় আছে।
আপুনি ঈশ্বৰক প্ৰাৰ্থনা কৰিব জানে, ঈশ্বৰক সেৱা কৰিব জানে, ভকত সেৱা কৰিব জানে, কিন্তু আপোনাৰ ধন আছে, টকা আছে, ঐশ্বৰ্য আছে, বিভূতি আছে, নামঘৰলৈ আহিব লাগে বুলি নাজানে, ঈশ্বৰক উপাসনা সময়মতে কৰিব লাগে বুলি নাজানে, মূল্য আছে। মনত ৰাখক, মই গভীৰ কথা কৈ আছোঁ। এখন হৃদয় বনাব লাগে, আৰু হৃদয়খন বনাবৰ কাৰণে আমি ভাগৱত পঢ়িছোঁ। আৰু এই ভাগৱতত হৃদয় বনোৱাৰ কথা আছে। হৃদয় কেনেকৈ নিৰ্মাণ কৰিব পাৰি, কেনেকৈ ইজনে সিজনক কৃষ্ণ ক'ব পাৰে, ইজনে সিজনক কেনেকৈ বাপ সম্বোধন কৰিব পাৰে, ইজনে সিজনক কেনেকৈ আই সমস্ত বুলি ক'ব পাৰে, ইজনে সিজনক দেখিলে আনন্দ লাগে, এইবিলাক ক'ৰ পৰা পালোঁ আমি? ভাগৱতৰ পৰা পালোঁ। আৰু ভাগৱতে এখন পবিত্ৰ নিৰ্মল হৃদয় গঠন কৰাত সহায় কৰে। ভাগৱতে নকয় যে নামঘৰলৈ আহিব নালাগে, তুমি কেৱল টকাকৈ ঘূৰি ফুৰা। ভাগৱতে কৈছে ধন টকা পইচা লাগে, কিন্তু কেনেকৈ লাগে ধন টকা পইচা? বিনোৱাজীয়ে ধন টকা পইচা ঈশ্বৰক খুজিছে। কেনেকৈ খুজিছে? হে প্ৰভু, মোক এনেকুৱাখিনি ধন দিয়া যাতে মই ভোকত নমৰোঁ, এনেকুৱাখিনি ধন দিয়া যাতে মোৰ কুটুম্ব পৰিয়ালটো যাতে ভোকত নমৰে, এনেকুৱাখিনি ধন দিয়া যাতে মোৰ ঘৰলৈ অহা সাধুজন লঘোণে যাব লগা হয়, তাতকৈ আৰু মোক নালাগে। চাপিছে, আপুনি যদি ভোকত নমৰে, আপোনাৰ পৰিয়ালটো যদি ভোকত নমৰে, আপোনাৰ ঘৰলৈ অহা সাধু ভকতে যদি লঘোণে যাব লগা নহয়, তেনেকুৱা ধনখিনিয়ে মানুহক প্ৰয়োজন, তাতকৈ আৰু নালাগে। তাতকৈ হ'লে কি হ'ব? হৃদয়খন চৈতানে লৈ যাব। ধন পাব, ঐশ্বৰ্য পাব, কিন্তু ঈশ্বৰক নাপায়। ঈশ্বৰক পাব, কিন্তু ধন টকা পইচা নাপায়। কোনটো লাগে আপুনি নিজে সিদ্ধান্ত কৰিলে হ'ল। গতিকে আপুনি মই সুখী ব্যক্তি। ধনৰ পাছত ধন লাগে নালাগে বুলি কোৱা নাই, কিমানখিনি লাগে? আপোনাৰ কুটুম্ব পৰিয়ালটো চলিছেতো, আপুনিতো লঘোণে থকা নাই নহয়। আপোনাৰ ঘৰত সাধু এজন গ'লে আপুনি চাহ একাপ খুৱাব পাৰিছে, থাকিবলৈ ঠাই অকণমান দিব পাৰিছে, অসুবিধা ক'ত আছে? আৰু যাতকৈ যদি বেছিকৈ হয় আপুনি নামঘৰলৈ আহিবলৈ সময় নহ'ব। প্ৰমাণ আছে, আমাৰ গাঁৱতে আছে। গম পালেনে? এজন আমেৰিকাৰ বিখ্যাত লেখক হেনৰী, তেওঁ নোবেল বঁটা পাইছিল। নোবেল বঁটা মানে পৃথিৱীৰ শ্ৰেষ্ঠ বঁটাটোৰ নাম নোবেল বঁটা। বহুত ভাল ভাল কিতাপ লিখিছে, বহুত ভাল ভাল কিতাপ লিখিলে। লিখি তেওঁ জীৱনৰ শেষ মুহূৰ্তত তেওঁ নিজৰ মূৰত বন্ধুক গুলী মাৰি দিলে। তেওঁ নোবেল বঁটা পোৱাৰ কি লাভ হ'ল? জীৱনৰ অন্তিম সময়ত যদি তেওঁ আত্মহত্যা কৰিব লগা হ'ল। বোলে তেনেকুৱা ধন নালাগে যিবিলাক ধনৰ দ্বাৰা গৈ আমি আত্মঘাতী হ'ব লাগে, গছত ওলমি দিব লাগে। আমাক সেইখিনি ধন লাগে যিখিনি ধনেৰে আমি এখন হৃদয় লৈ জীয়াই থাকিব পাৰোঁ। নে বাপ, ভাল লাগিছেনে কথাখিনি? এইখিনিয়ে হয় সঁচা কথা। গতিকে আমি মায়াৰ প্ৰভাৱত পৰি যাতে মায়াই আমাক সাবুদুবুক খুৱাব নোৱাৰে, তাৰ কাৰণে আমি কি কৰিব লাগিব? মায়াৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে কি কৰিব লাগিব? য'ত গ'লে আপোনাৰ ভয় নাথাকে, য'ত গ'লে আপোনাৰ মায়ে স্পৰ্শ কৰিব নোৱাৰে, তালৈ আহক। নহ'লে আপোনাক মায়াই খেদি থাকিব। ইয়াত মায়াৰ প্ৰভাৱ নাই, নামঘৰত মায়া নাহে। মই মায়া নথকা জেগাটোকে দেখাই দিছোঁ। অভয় চৰণে হৰণে পখিলো হৰিয়ে, তোৱা গুণ নাম ভকতি প্ৰদীপ চাওঁ ৰাম ৰাম, তুমি প্ৰভু কৃপা ৰখে সাগৰ হৰিয়ে, দিয়া মোক তোৱা পদ ছায়াতলে ঠাই ৰাম ৰাম। য'ত গ'লে আপোনাৰ ভয় নাই। ক'ত? অভয় চৰণ ক'ত আছে? ভগৱন্তৰ। ভগৱন্তৰ চৰণত যদি আমি সৰ্বদা শৰণাপন্ন হৈ থাকিব পাৰোঁ, সাধুৰ সংগত যদি আমি পাকে পকাৰে থাকিব পাৰোঁ,
তেন্তে আপোনাক মায়াই প্ৰভাৱিত কৰিব নোৱাৰে আৰু তাৰ বাদে কিন্তু আপোনাক মায়াই লটিগতি কৰি দিব কাৰণ মায়াৰ স্বামী ভগৱান ভগৱন্তৰ চৰণত যিসকল লোকে আশ্ৰয় গ্ৰহণ কৰি আছে তেওঁলোকক মায়াই কেতিয়াও একো কৰিব নোৱাৰে তাৰ প্ৰমাণস্বৰূপে আমাৰ গাঁৱত আজি আমাৰ এই অনুষ্ঠান বা আপোনা হবে ভগৱন্তৰ একান্ত সেৱা হ'বলৈ যিদিনাখনি বা হেঁপাহ আৰু শ্ৰদ্ধা কৰিলে সেইদিনাখনি বা আপোনাৰ হ'বক মায়াই স্পৰ্শ কৰা নাই মায়া মানে আমি মায়াযুক্ত কৰ্ম কৰা নাই নে বাৰু দুই এঘৰত ক'ৰবাত যদি সংক্ষিপ্তভাৱে হৈছে বেলেগ কথা নে বাৰু হৈছে জানো আগতেতো হৈ যায় প্ৰমাণ এইবিলাকে আপোনাক আৰু কিমান প্ৰমাণ দিব আপোনাক মায়াই লটিঘটি কৰিব নোৱাৰে থাকিব কিন্তু আপুনি তাৰ কাৰণে বুজি পাইছেনে কথাটো মই কি কথা ক'বলৈ গৈ আছোঁ পোনপটীয়াকৈ মই নাই কোৱা কথা এইটোৱেই ঈশ্বৰৰ একান্ত সেৱক হৈ থাকক ৰাম নামৰ বাদে কৃষ্ণ নামৰ বাদে আপোনাৰভাৱে যদি কোনোদিন সেই অভয় পদৰ পৰা যেতিয়া আঁতৰি নাহে আপোনাক কোনে তাৰ পৰা টানি আনিব পিতৃ মাতৃৰ ওচৰত সন্তান যেতিয়া যাব পিতৃ মাতৃ তাৰ পৰা সন্তানটো কাঢ়ি আনি কোনোবাই কিবা কৰিব পাৰে নোৱাৰে এয়াই হ'ল আমাৰ ভক্তি কৃষ্ণ হে ৰাম হেন যদি বোলা তুমিও নভৈলা ভালমতে পৰিচয় যিটো দেখিলা মুহুৰ ৰূপক ইটো পুনু গুণময় নিৰ্গুণ ব্ৰহ্মেহে সত্য কৰি কহে জগতৰ যত লোক ইহাৰ উত্তৰ দেউৱাৱে মই প্ৰাণনাথ শুনিও ক ব্ৰহ্মাদেৱে প্ৰশ্নবোৰ নিজে কৰিছে আকৌ উত্তৰবোৰ নিজে দিছে ভগৱন্তক কৈছে হেৰা এইবিলাক কিয় হয় আৰু কিয় হয় শুনাচোন মই কওঁ কৈছে যে নিৰ্গুণ ব্ৰহ্মেহে সত্য কৰি কহে জগতৰ যত লোক নিৰ্গুণ মানে গুণাতীত নিৰ্গুণ মানে গুণাতীত আৰু সেই নিৰ্গুণ ব্ৰহ্মই সত্য হিচাপে এই জগতত প্ৰকাশ কৰি দেখুৱায় তাৰ পাছত কৈছে ইহাৰ উত্তৰ দেউৱাৱে মই প্ৰাণনাথ শুনিও কয় হে প্ৰাণনাথ ভগৱন্তৰ সন্মুখত কৈছে তেওঁ স্তুতি কৰিবলৈ গৈ ভগৱন্তক কৈছে তুমি নিৰ্গুণ আৰু তুমি সত্যৰূপে প্ৰকাশ পাই থাকা আৰু গতিকে ইয়াৰ উত্তৰত মই তোমাক ক'ব পাওঁ হে প্ৰাণনাথ শুনাচোন হে ভগৱন্ত একান্ত ভকত সমস্তৰে হে পুৰি মন ইটো চিদানন্দ ৰূপক প্ৰকাশ কৰি আছা নাৰায়ণ আতপৰে পুনু ব্ৰহ্মৰূপে যিটো ভিন্ন কৰি নাহি কয় এই দেহ হন্তে আয়াজাত কৰে নানা অৱতাৰ ছয় হে চিদানন্দ তোমাৰ ৰূপ প্ৰকাশ কৰি তুমি নাৰায়ণ হিচাপে বাৰে বাৰে অৱতাৰ কৰি জীৱসমূহক গতি দিবৰ কাৰণে তুমি এই জগতলৈ বাৰম্বাৰ আহি থাকিব লগা হয় এই দেহ হন্তে আয়াজাত কৰে নানা অৱতাৰ ছয় জীৱবিলাকক স্থিতি কৰি কেনেকৈ জীৱবিলাকক গতি দিব পৰা যায় এই কথাটো কিন্তু ভগৱন্তই চিন্তা কৰে যেনেকৈ পিতৃ মাতৃয়ে সতি সন্তান জন্ম দিয়াৰ পাছত পালন পোষণৰ যি ব্যৱস্থা হাতত লয় ঠিক তেনেধৰণে ভগৱন্ত পুৰুষেও এই জগতত জীৱসমূহক তেওঁ লীলাৰ কাৰণে সৃষ্টি কৰি কিন্তু জীৱসমূহক তেওঁ কি কৰিছে গতি দিবৰ কাৰণে ৰৈ আছে আৰু এই যে সংসাৰখনক এখন ব্ৰহ্ম সমুদ্ৰ বুলি কৈছে আৰু এই সমুদ্ৰখন পাৰ হ'বৰ কাৰণে যিখন নাও লাগিব আৰু সেই নাৱৰ যিজন নাৱৰীয়া সেয়া হ'ল ভগৱন্ত পুৰুষ আৰু ভগৱন্ত পুৰুষে কৈছে যে জীৱসমূহ যদি পাৰলৈ নাহেই তেন্তে মই কেনেকৈ পাৰ কৰাই দিম আপোনাক গতি লাগে
আপোনাক নিৰ্মল মতি লাগে, আপোনাক নিৰ্মল ভকতি লাগে, আপোনাক নিৰ্মল ৰতি লাগে। কিন্তু নিৰ্মল ভকতি ৰতি গতি মতি যদি আপোনাক লাগে, তেন্তে নিৰ্মল ভকতি ৰকতি ক'ত আছে তালৈ গ'লেহে পাব। আপোনাক লাগতিয়াল বস্তুটো চিলাপথাৰ বজাৰত আছে, আপুনি যদি তালৈ নেযায় তেন্তে আপোনাক ঘৰত দিবহি নেকি? তেতিয়া ক'ত আছে? ক'ত আছে? নামঘোষাখনত কৃপালু মাধৱ মহাপুৰুষজনাই কেৱল 4টা বস্তু বিচাৰিছে। মাগুহু ভকতি, মাগুহু ৰতি, মাগুহু নিৰ্মল গতি, নহয়নে বাৰু? তাৰ বাদে আৰু বেলেগ বিচৰা নাই। আমি যেতিয়া কিবা অনুষ্ঠান এটা কৰোঁ, আগতে আমি বৰসভা বুলি কৈছিলোঁ, বৰসভা বুলি ক'ব নালাগে। সভা মানে বাসনাযুক্ত, বাহ মানে বাসনা, বাসনাৰ আগত দন্তীয়া শটো লাগিলে যুক্ত, অৰ্থাৎ বাসনাযুক্ত যিবিলাক কৰ্ম তাকে সবাহ বুলি কয়। কামনাযুক্ত সকাম বুলি কয়। আমি সকাম আৰু সবাহ যদি আমি সদায় কৰি থাকোঁ তেন্তে ভগৱন্তৰ দূৰতে বিদূৰ। বৰ বিচাৰি থকা মানুহক চাবচোন, আপুনি সদায় যদি ডানেশ্যন কৰা মানুহ আহি থাকে আপোনাৰ ঘৰলৈ, দেখিলে আৰু বোলে ডানেশ্যন কৰা মানুহ আহিলে দেই, মই নাই বুলি কবি দেই, পলালে আৰু। ভগৱন্তও ভয় কৰে। যিবিলাক মানুহে অলপত বস্তু বিচাৰি থাকে, কি বিচাৰি দিব ঠিকনা নাই, হয় নাই কওকচোন? আৰু আমি অনুষ্ঠান এটা পাতি এই যে বন্তি পূজা জ্বলাই থাকে, একদম নধৰাকৈ যে বন্তিবোৰ জ্বলাই থাকে, এই বন্তিবিলাক এগজ এগজ বন্তি এখন এখন অভাৱৰ আবেদন। নহ'লে কি দৰকাৰ আছে তাত বন্তিবিলাক জ্বলাই? ইয়াত বন্তি জ্বলি আছে, সেৱা কৰিলেই হ'ল। তাৰোপৰি যে বন্তি পূজা জ্বলাই থাকে, চবে মনতে ভাবি থাকে যে ইমান ডাঙৰ অনুষ্ঠান এটা হৈছে, তাতে যদি বন্তি এগজ জ্বলাওঁ আৰু জ্বলাই পেলাই কয় ভগৱন্ত, হে প্ৰভু পৰীক্ষাটো আহি আছে, আৰু হে প্ৰভু এনেকুৱা এটা, হে প্ৰভু তেনেকুৱা এটা, এখন এখন অভাৱৰ আবেদন। আৰু বন্তি গছেও সেই আবেদনটোলৈ ভগৱন্তৰ ওচৰত জ্বলি জ্বলি কৈ থাকে, হে ৰা প্ৰভু মই জ্বলি আছোঁ দেই, তেওঁ হ'লে এনেকৈ কৈ থৈ গৈছে নুনুৱালৈকে। এই অভাৱবিলাক ভগৱন্তৰ ওচৰত দেখাই থকাটো ভগৱন্তে বৰ বেয়া পায়। ভগৱন্তে জানে জীৱবিলাকক সৃষ্টি কৰিছে কাক কি লাগে। তুমি ভগৱন্তৰ ওচৰত তুমি কিমান ভক্তি কৰিলা? ভাগৱত অনুষ্ঠান এটা পাতিছে, বন্তি জ্বলালে গ'লগৈ আৰু ভাগৱত শুনিব লাগে বুলি নাই নে গ'লগৈ আৰু বন্তি গছ দিবলৈ আহে যেনে তেনে। ৰাতিপুৱা সেৱা ভাগ কৰি আৰু ধুতিখন সলালে, লং পেণ্টটো পিন্ধি ঘূৰি ফুৰিব, কাৰণ সিমানকণ সময়হে ধুতিখন। তো ভগৱন্তৰ কাৰণে যদি আপুনি মই সময় নিদিওঁ, ভগৱন্তে আপোনাক মোৰ কাৰণে কিয় সময় দিব? ইমান অকৰা পাইছে? আপোনাৰ ঘৰ কামলা নেকি যে আপুনি মালিক হৈ ঠগি আছে, সি যি মন যায় তাকে কৰিব? অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী।